কৃষ্ণ মোৰ আজন্মৰ সেৱাস্থলীৰ নৰনাৰায়ণ স্বৰূপা সমস্ত ভক্তি স্বৰূপা ত্ৰিবেণী গংগা আদি আইসকল দেশ তথা সমাজৰ উজ্জ্বল ভৱিষ্যতৰ নক্ষত্ৰ স্বৰূপ মোৰ যুৱক যুৱতীসকল কণ কণ শিশুসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ভাগৱত প্ৰেমী ঈশ্বৰৰ নাম প্ৰেমী ভগৱন্তৰ একান্ত সেৱক সমস্ত জনকে আমি এই পবিত্ৰ অনুষ্ঠানৰ পৰা আপোনাসৱৰ চৰণত শিৰ থৈছোঁ। আমি ইতিমধ্যে আপোনাসৱে জানে আমি বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰভাগী ধাৰাবাহিকভাৱে প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত পুনৰবাৰ আকৌ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ মাজেদি শ্ৰৱণৰ মাজেদি আগবাঢ়িছোঁ। আগবাঢ়ি আহি আমি প্ৰথম স্কন্ধৰ ইতিমধ্যে ৬-৭টা অধ্যায় সমাপ্তি ঘটাইছোঁ। যোৱা পবিত্ৰ দিনত অশ্বস্থামাৰ শিৰোমণি ছেদন এই পাঠটি আমাৰ পৰ্যালোচনা হৈছিল। আপোনাসৱে যিসকল লোক আছিল সেইসকলে অৱগত আৰু যিসকল আজি এই পবিত্ৰ অনুষ্ঠানত নতুনকৈ আহিছে তেওঁলোকৰ প্ৰতি আমি কিঞ্চিতমান আভাস এটা দিম। তাৰ আগতে আপোনাসৱৰ আগত আমি এটি কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। আজি এই পবিত্ৰ তিথি বা পবিত্ৰ মাহ এই সংক্ৰান্তি তিথিত আমি এভাগী শৰাই অৰ্পণ কৰিছোঁ প্ৰভু ভগৱন্তৰ চৰণত। আমিনো আজি এই সংক্ৰান্তিৰ দিনাখনি কিয় ভগৱন্তৰ চৰণত এভাগী বৈকুণ্ঠৰ নাম বা ধূপদীপ নৈবেদ্যসহ ঠগী অৰ্পণ কৰিলোঁ। আপোনাসৱে জানে সমগ্ৰ অসম জুৰি পবিত্ৰ ভাদ মাহৰ যি নাম চৰ্চা এই আৰম্ভ হ'ব আজি তাৰিখৰ পৰা। আজি পবিত্ৰ দিন। ভাদ মাহতনো অসম জুৰি কিয় প্ৰত্যেক নামঘৰে নামঘৰে নাম কীৰ্তনকে ধৰি বিভিন্ন আধ্যাত্মিক অনুষ্ঠান আৰম্ভ কৰে এই সম্পৰ্কে আপোনাসৱৰ আগত আমি অকণমান চমুকৈ ব্যাখ্যা কৰিব বিচাৰিছোঁ। আমাৰ অসমীয়া কেলেণ্ডাৰ 12টি মাহৰ ভিতৰত ভাদ মাহটি অতি উল্লেখযোগ্য মাহ। উল্লেখযোগ্য মাহ বুলি কোৱা হৈছে। উল্লেখযোগ্য মাহ এই কাৰণে হৈছে ভাদ মাহটো সিংহ মাহ বুলি কোৱা হৈছে। কিয় সিংহ মাহ বুলি ক'লে? আজি সংক্ৰান্তিৰ নাখনিৰ পৰা সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব। আজি তাৰিখৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু পুণ্য অৰণ্যৰ মাজে নাম সিংহ বস্তু আমাৰ গুৰুজনাই আদৰ্শ স্বৰূপে দেখুৱাইছে। যিভাগ সিংহ আমি গেটৰ সন্মুখত ৰাখিছোঁ, অৰ্থাৎ পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতি বৰে তাৰ মহাধনী শুনি পাপমতি হস্তিশয় পলাই অতি ত্ৰাসত লয়। অৰ্থাৎ আজি কৃপালু শংকৰ গুৰুজনাই আধ্যাত্মিক জগতখনলৈ এটি সিংহ লৈ আহিলে। আমি যিটো সিংহৰ কথা দেখিছোঁ বা বনত যিটো সিংহ আছে সেই সিংহৰ লগত সংগতি ৰাখি কিন্তু গুৰুজনাই এভাগী সিংহ আমাক দেখুৱাইছে, যিভাগী সিংহৰ নাম প্ৰমত্ত নাম কেশৰী সিংহ। অৰ্থাৎ খাওঁ খাওঁ মূৰ্তিকে থকা, যাৰ মহাধনী শুনি পাপমতি হস্তিশয় দূৰতে পলায়। আৰু তেনে নাম সিংহ বস্তু এই পুৰণ্য অৰণ্যখনৰ মাজত আমাৰ যিমানবিলাক আধ্যাত্মিক জগতৰ নাম আছে সেই নামৰ ভিতৰত শ্ৰেষ্ঠ ভগৱন্তৰ নামক প্ৰমত্ত নাম কেশৰী সিংহ বুলি কোৱা হৈছে। ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে আৰু যে বেলেগ নাম থাকিব পাৰিব এই কথা কেতিয়াও ভবা হোৱা নাই। যিহেতুকে আজি তাৰিখৰ পৰা সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিছে আৰু এই ভাদৰ পবিত্ৰ মাহত নামেৰে যাতে সমস্ত ৰাইজ হৃদয় মন ভগৱন্তৰ চৰণত যাতে অৰ্পিত হৈ থাকিব পাৰে, এই সিংহ ৰাশিত যাতে আমাৰ অপায় মংগল নহয় তাৰ উদ্দেশ্যে
ভাদ মাহত নামঘৰলৈ আহি সমস্তজনে নামৰ লগত একাকাৰ হৈ থাকিবলৈ গুৰুজনে দিহা আৰু পৰামৰ্শ দিছে। আৰু এটি আপোনালোকক জনাওঁ, এই ভাদ মাহতে আমি যিভাগ ভাগৱত সদায় শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, এই ভাগৱত ভাগী মৰ্ত্যলৈ আহিছিল নিগুণবাদী শুকদেৱৰ শ্ৰীমুখৰ দ্বাৰা পৰিহিত কোৱাৰ উদ্দেশ্যে জগতলৈ আহিল। এই ভাদ মাহতে শুক্লা নৱমী তিথিৰ পৰা পঞ্চমী তিথিলৈকে 7 দিন ভাগৱত নিগুণবাদী শুকদেৱে পৰিহিতক শ্ৰৱণ কৰাইছিল আৰু 7 দিনৰ পাছত পৰিহিতে এই ভাদ মাহতে জীৱৰ সদ্গতি হৈছিল। তাৰোপৰি মোৰ কৃপালু দুজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু কৃপালু মাধৱ গুৰু দুজনাও এই পবিত্ৰ মাহতে প্ৰয়াণ হৈছে। আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব বা ভাল পাব, জগত গুৰু যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত্থানম অধৰ্মস্য তদাত্মানাম সৃজামহ পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। ধৰ্মক জয় অধৰ্মক পৰাজয়, সাধুসকলক ৰক্ষা দুষ্টসকলক বিনাশ আৰু ধৰ্ম ৰক্ষাৰ কাৰণে এই ভাদ মাহতে বসুদেৱৰ ঔৰসে দৈৱকীৰ গৰ্ভে ভগন্ত পুৰুষে নৰৰূপে অৱতাৰ গ্ৰহণ কৰি নৰলীলা সম্পাদন কৰিবলৈ এই জগতলৈ আহিছিল এই পবিত্ৰ ভাদ মাহতে। ইমানখিনি কথা জড়িত হৈ থকাৰ পাছত এই পবিত্ৰ ভাদ মাহত আমি যদি নামৰ পৰা কেনেবাকৈ বঞ্চিত হৈ থাকোঁ, প্ৰত্যেকজন লোকে চিন্তা কৰে এই ভাদ মাহতেই যাতে জীৱৰ সদ্গতি হওক, এই ভাদ মাহতেই যেন আমাৰ জীৱনৰ ভক্তি পদুম পাহি ফুলি উঠক, এনেধৰণৰ চিন্তা চৰ্চাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ভাৰতবৰ্ষও গুৰুজনাৰ আদৰ্শৰ বিভিন্ন নাম গৃহত নাম অনুষ্ঠানেৰে মুখৰিত হৈ গুৰুজনাৰ শ্ৰীচৰণ চিন্তা কৰি ভগৱন্তৰ চৰণৰ একাকাৰ হ'বলৈ চিন্তা চৰ্চা কৰে। আৰু তাৰে সমান্তৰাল ৰক্ষা কৰি আজি আমি মহাপুৰুষীয়া সত্ৰ সমাজৰ সমস্ত ভগৱন্তৰ একনিষ্ঠ সেৱক সমস্তজনে আজি একাষাৰী বৈকুণ্ঠৰ পৰম মংগল নাম চৰ্চন কৰি ভাগৱত এই নামঘৰত আজি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত গাই যাম বুলি আমি আকৌ ভগৱন্তৰ চৰণত প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। গতিকে সমস্তজনক আমি অনুৰোধ কৰিম, সেৱা ধৰিম, যাতে এই পবিত্ৰ ভাদ মাহত ঘৰৰ সকলো কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰি খুব খৰখেদাকৈ আহি যাতে নামৰ লগত আমি একাকাৰ হৈ থাকিব পাৰোঁ। সমস্তজনে সমস্ত মহাপুৰুষসকলে যেতিয়া ভাদ মাহত জন্মগ্ৰহণ কৰিছে, ভাদ মাহত প্ৰয়াণ কৰিছে, ভাগৱত ভাদ মাহত আহিছে, সিংহ মাহ নাম কেশৰী সিংহ প্ৰকাশ হৈ আছে। গতিকে এই ভাদ মাহত আমি যদি নামৰ পৰা কেনেবাকৈ বঞ্চিত হৈ থাকোঁ, আমাৰ মনুষ্য জীৱন বিফল হ'ব। গতিকে আমি সমস্তজনৰ প্ৰতি সেৱা আগবঢ়াইছোঁ। সমস্তজনে যিকোনো প্ৰকাৰে আমি যিকেইটা দিন নিৰ্ধাৰিত কৰি লৈছোঁ, সেইকেইটা দিনত আপোনালোকে আহি অৱহেলা নকৰি যাতে অন্য মাহত নহ'লেও ভাদ মাহটিত আপোনালোকে যাতে আইসকলে আইসকলৰ ভাগে, বাপসকলে বাপসকলৰ ভাগে, যোনে যেনেকৈ যেনেধৰণে ঈশ্বৰৰ নাম কেৱল ল'ব লাগে, ঈশ্বৰ কেৱল ল'ব লাগে। গতিকে আমি আজি বেছি ভাগৱত নকম, যিহেতুকে সময় হৈছে। তথাপিতো আজি সংক্ৰান্তি নাখনি আমি অকণমান দেৰি হ'লেও ভগৱন্তৰ চৰণত আজি নামেৰে আমাৰ মন প্ৰাণ অৰ্পি দিম, সমৰ্পিত কৰি দিম।